এই কথাটো আমাক বুজাই দিব লাগিব। তাৰপিছতে সিদ্ধসকলে এই তত্ত্বটোকে নিমিৰজাৰ আগত প্ৰকাশ কৰিছে। কি বুলি কৈছে? যুগ অনুৰূপে ৰূপ, নাম অনুহৰি, আৰাধন্ত মহন্তসকলে মহাহৰি। প্ৰবন্ধেহে সাধে সিদ্ধি, যিজন নিপুণ, শুনিও কলিত আছে যত যত গুণ। কলিযুগৰ মহাত্মাটো প্ৰথমে আৰম্ভ কৰিছে ক'বলৈ। কাৰণ কলিযুগৰ নিচিনা যুগেই নাই বুলি কৈছে। আটাইতকৈ ভাল যুগটো হৈছে কলিযুগ। সেইকাৰণে জ্ঞানীসকলে কলিযুগটোক প্ৰশংসা কৰে, হয়নে বাৰু? এতিয়া আপুনি মই যিহেতু কলিযুগৰ প্ৰাণী, গতিকে কলিযুগটোক আমি ভালহে পাব লাগে। কলিযুগৰ নিচিনা ভাল যুগ আৰু নাই। জ্ঞানীসকলে কলিযুগটোক প্ৰশংসা কৰে, কাৰণ এই যুগটোত ইয়াত কৈছে কলিৰ গুণক মহাজ্ঞানী যিটো জনে। এই ৰাম কলিৰ গুণক মহাজ্ঞানী যিটো জানে, চাৰি যুগ মাজত কলিক শ্ৰেষ্ঠ মানে। কলিত সততে যিটো নাম গুণ গাৱে, এতেকে সমস্তে সিদ্ধি সিটো জনে পাৱে। কি বুলি ক'লে বাৰু? যে কলিযুগত যদি ভগৱন্তৰ নাম, পৰমেশ্বৰৰ নাম যদি ল'ব পাৰে, নাম ধৰ্ম যদি তেওঁ থাকিব পাৰে, তেনেহ'লে সেই চাৰিটা যুগৰ, এই তিনিওটা যুগৰ তেওঁ ফলটো কলিযুগতে লাভ কৰিব পাৰে। সত্য যুগে ধ্যান কৰি যজ্ঞত তেৰ তাত, যেন ফল পাৱে নৰে দাপৰে পূজাত। কলিত কীৰ্তন কৰি পাৱে তেন গতি, ব্ৰহ্মাই আদি দেৱতাংক নপান্ত সম্প্ৰতি। হয়নে? যত প্ৰাণী হবে সংসাৰত ভ্ৰমি মৰে, নাহি মহালাভ তাৰ কীৰ্তনত পৰে। কীৰ্তনতে তৰ ইটো দুৰ্ঘোৰ সংসাৰ, কীৰ্তনতে সাধে সিটো গতি আপোনাৰ। কিমান সুন্দৰকৈ পদবন্ধ আমাক কৈছে, হয়নে বাৰু? এটা সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে কলিত কীৰ্তন কৰিয়া আতি, অপ্ৰয়াসে পাৱই কি বৈকুণ্ঠ ৩৬ জাতি। ক'লেনে কীৰ্তনত? কি বুলি ক'লে? কলিত কীৰ্তন কৰিয়া আতি, অপ্ৰয়াসে পাৱই বৈকুণ্ঠক ৩৬ জাতি। সেইকাৰণে আমাক ৩৬টা জাতি এক কৰি দিলে। যদি ঈশ্বৰৰ নাম ল'ব পাৰে, বাকী ৩৬টা জাতি এক হৈ ঈশ্বৰক ভজিব পাৰি। যিসকল ভজিছে সেইসকল সকলোৱে মানে একত্ৰিত হয় বৈকুণ্ঠ জাতি। আকৌ দ্বাদশ খণ্ডত কৈছে যে ভক্তিটো অকল ক্ষুদ্ৰ আৰু কৈৱত্ৰ ৰাখিব। কি বুলি কৈছে? অপ্ৰয়াসে মিলিবে ঈশ্বৰ মহাজ্ঞান, এতেকে কলিত ক্ষুদ্ৰ কৈৱত্ৰ প্ৰধান। হয়নে? এতিয়া ভক্তিটোক অন্তজাতিহে ৰক্ষা কৰিব পাৰে। অন্তজাতি মানে সেইটো নাই কোৱা যে একেবাৰে নিজ, একেবাৰে অপবিত্ৰ, এইটো কোৱা নাই। তাৰমানে ভগৱন্ত যিমান জাতিবিলাক, যিবিলাক জাতিবিলাক ঈশ্বৰৰ পৰাই সৃষ্টি হোৱা, আৰু ঈশ্বৰৰ পৰা সৃষ্টি হোৱা বস্তুটো অপবিত্ৰ হ'ব নোৱাৰে। হয় নেকি? অপবিত্ৰ। ভগৱন্ত মুখৰ পৰা ব্ৰাহ্মণৰ সৃষ্টি, হয়নে? বাহুৰ পৰা ক্ষত্ৰিয়ৰ সৃষ্টি, উৰুৰ পৰা বৈশ্যৰ সৃষ্টি, চৰণ কমলৰ পৰা শূদ্ৰৰ সৃষ্টি, হয়নে? সেইকাৰণে আমাৰ চাৰি জাতিৰ পিতা কোন বাৰু? হা? চাৰি জাতিৰ পিতা হৈছে ভগৱান কৃষ্ণ।
আৰু ভগৱান কৃষ্ণক ভক্তি কৰা সকলে আচলতে জাতি। ভগৱানক ঈশ্বৰক যিজনে ভক্তি কৰা নাই সেইসকলক অজাতি বুলি কৈছে, হয়নে? হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো সেহিহে অজাতি, হয়নে? মানে ঈশ্বৰক যিজন ভজিছে সেইজনক জাতি বুলি কৈছে। ঈশ্বৰক যিজনে ভজা নাই, ভগৱান কৃষ্ণক যিসকলে ভজা নাই সেইসকলক অজাতি বুলি কৈছে। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়, সাধাৰণ ভাষাত। বুজি পাইছেনে কথাটো? যি ভগৱানৰ ভক্তি কৰা নাই সেইসকলক সাধাৰণ ভাষাত বৈজাতি বুলি ক'লেও ভুল নহয়। গতিকে আমি সকলোৱে এতিয়া জাতিত পৰিলোঁ, কাৰণ আমি সকলোৱে ঈশ্বৰক ভজি আছোঁ, হয়নে বাৰু? এতিয়া আমি জাতিত আছোঁ। এইকাৰণে ইয়াতে কৈছে যে যেন ফল পাৱে নৰে দাপৰ পূজাত, কলিত কীৰ্তন কৰি পাৱে তেন গতি, ব্ৰহ্মা আদি দেৱতাংক নপান্ত সম্প্ৰতি। যত প্ৰাণী হবে সংসাৰত ভ্ৰমি মৰে, নাহি মহালাভ তাৰ কীৰ্তনত পৰে। কীৰ্তনতে তৰৈ ইটো দুৰ্ঘৰ সংসাৰ, কীৰ্তনতে সাধে সিটো গতি আপোনাৰ। সত্য তেৰতা দাপৰৰ প্ৰজা বাঞ্চে নিত, জন্ম লভ শৈবেক কলিত। কলিত অনেক শৈবে হৰি পৰায়ণ, তৰিবে সংসাৰ সুখে কৰিয়া কীৰ্তন। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অৱতাৰ হ'ল। কিহৰ কাৰণে অৱতাৰ হ'ল? মহাদেৱকো এই কথাটো কৈছিলে, শিৱক। হে হৰ শুনা তুমি, শিৱক কৈছে, হে হৰ শুনা তুমি মোৰ প্ৰিয়তম, অৱতাৰ হৈবো মই ধৰিত যো নাম। শংকৰ নামটো তোমাৰ ধৰিম আৰু মই অৱতাৰ হ'ম, হয়নে? এইটো গুৰুচৰিত পুথিত আছে। তাৰপিছত কৈছে, হে হৰ শুনা তুমি মোৰ প্ৰিয়তম, শিৱক কৈছে ভগৱানে, অৱতাৰ হৈবো মই ধৰিত যো নাম, হয়নে? একান্ত ভকতি ধৰ্ম কৰিব প্ৰচাৰ, কলিৰ লোকক মই তাৰিব বহুত। ভগৱানে কিমান কৃপা কৰিছে, গুৰুৰূপে আহিল, হয়নে? সেইকাৰণে গুৰু সেৱাটো শ্ৰেষ্ঠ। বানপন্থী আৰু বৰ্ণাশ্ৰম, সন্ন্যাস ইত্যাদি ধৰ্মতকৈও আটাইতকৈ শ্ৰেষ্ঠ ধৰ্মটো হৈছে গৃহস্থ ধৰ্ম। তাতোতকৈ শ্ৰেষ্ঠ ধৰ্মটো হৈছে গুৰু সেৱা। গুৰু সেৱাত যেনমতে তুষ্ট হওঁ আমি, হয়নে বাৰু? গুৰু সেৱাত মই যেনেকৈ তুষ্ট হওঁ, আন ধৰ্মত মই তেনেকুৱা তুষ্ট নহওঁ। গতিকে আমি সদায় সেইকাৰণে গুৰু সেৱা কৰিব লাগিব, ৰাতিপুৱা গধূলি। আমাৰ একেবাৰে এই বাঁহৰ হ'লেও আপোনাৰ একেবাৰে পইচা পাতি নাই যদিও অকণমান গুৰু সেৱা কৰিবলৈ জেগা এটুকুৰা ওলাই ল'ব লাগিব। এজন শৰণাচাৰ্য আছিল, এঘৰত এটা জেগাত তেওঁক মানে ভাগৱত গাবলৈ মাতিলে, তেখেতে ভাগৱতলৈ গ'ল। তাৰপিছত যিটো ঘৰত আছিল, প্ৰথমে মানে গাঁওখনত মানে ভাগৱত পাতিছে, নামঘৰ আছে, সকলো ডাঙৰ নামঘৰ, কিন্তু কাৰো ঘৰত মানে গুৰু গৃহ নাই দেই, কাৰো ঘৰত মানে গুৰু গৃহ নাপালে। এতিয়া ব্যাখ্যা কৰিলে, পিছদিনা ব্যাখ্যাও আছে। তেওঁ মানে ভকত সমাজে কমিটিয়ে আলোচনা কৰিছে কাৰ ঘৰত থাকিব, কাৰ ঘৰত থাকিব। কাৰো ঘৰতো গুৰু ঘৰ নাই। এঘৰত লৈ গ'ল, এঘৰত গুৰু ঘৰ নাই। তেখেতে কৈছে মই ইয়াত থাকিব নোৱাৰোঁ, কাৰণ ইয়াত গুৰু ঘৰ নাই। আপোনালোক ঘৰটোতো বৰ ধুনীয়াকৈ অট্টালিকাৰে বনাইছে, কিন্তু আপোনালোকৰ মূৰটো নাই বুলি কৈছে। মূৰটো মানে বুজি পাইছে, মাথাটোৱে নাই। গতিকে ইয়াত থাকি লাভো নাই। গতিকে তেওঁ হৰি ৰাম কৰি গুচি আহিলে। আৰু এঘৰ ঠিক ঠাক কৰিলে, সেই ঘৰত আকৌ বোলে বাপ আপোনালোকৰ বোলে আপোনাক বোলে এটা জেগাত আমি ঠিক কৰি দিছোঁ। তেওঁলোকৰ মানে একদম অট্টালিকাৰ ঘৰ, গুৰু ঘৰো আছে। কিন্তু কি হ'ল ঘটনাটো, তেওঁ তাত থাকিব নোৱাৰিলে। তেওঁ প্ৰথমে গ'ল, দুটামান কুকুৰ লৈ কিনে আহিছে বোলে বাপজন ওলাই, কুকুৰটোক কোলাত লৈ লৈ আহিছে। কুকুৰৰ নামটো আজিকালি জানে, টনি, লনি, জনি, মিনি কৰিছে। কুকুৰটো খুব ভৌ ভৌ কৰি আছিলে।
হা হয় নাকামৰিবি তোৰ ককাই হয় দাদাই হয়। মানুহজন কি কৈছে হৰণা চাই যেন, মই বোলে কুকুৰৰ এতিয়া দাদাই দেও হ'লোঁ, কুকুৰৰ বোলে খুৰা দেও হৈছোঁ বোলে, কি কৰিম উপায় নাই আৰু, ইয়াতো মই থাকিব নোৱাৰোঁ। তেওঁ ওলাই গুচি আহিল। তাৰপিছত এজন বাপৰ ঘৰ গ'ল, তাত মানে ভালকৈ সাত্বিক আহাৰো পালে, থাকিলে আৰু তেনেকুৱা। গতিকে বাহিৰ আৰু অভ্যন্তৰী আৰু অকল ভিতৰটো পবিত্ৰ মানে বাহিৰটো পবিত্ৰ কৰিলে নহ'ব, হয় নাই? টাইলছ লগা নামঘৰ লগালে নহ'ব, আমাৰ বাহিৰ ভিতৰ দুয়োটাই পবিত্ৰ হ'ব লাগিব, নহয় জানো প্ৰভু? গতিকে তেনেকুৱা কথাবিলাক আছে। এই কথাটো কৈছে যে আনুথানে কিছু মাত্ৰ শৈবেক ভকত ভজিবে প্ৰচুৰ প্ৰজা দাবীৰ দেহত কৃষ্ণৰ চৰণে ধৰি সুদৃঢ় বিশ্বাস কৰি কৃষ্ণ কীৰ্তন তৰিবে প্ৰায়। দাবীৰ দেশত পৰা ভক্তিটো আৰম্ভ হ'ব। তাৰপিছত গুজৰাটত আহি ভক্তি জৰাজীৰ্ণ হ'ব। তাৰপিছত বৃন্দাবনত গৈ কিনি ভক্তি মাতৃ আকৌ মানে ধুনীয়া লাৱণ্য ৰূপ পাব। জ্ঞান আৰু বৈৰাগক জগাবৰ কাৰণে নাৰদ উপস্থিত হয়। নাৰদক আকাশবাণীত কয় যে হে নাৰদ, তুমি সৎকৰ্ম কৰা, তেতিয়াহে জ্ঞান আৰু বৈৰাগ জন্ম মানে সুস্থ হ'ব। কাৰণ জ্ঞান আৰু বৈৰাগ বুঢ়া হৈ আছে, মাকজনী বৰ ধুনীয়া হৈ আছে, দেখাত বৰ সুন্দৰ, মানে ভক্তিটো ঠিকে আছে, কিন্তু জ্ঞান আৰু বৈৰাগ নাই। তো অকস্মাতে নাৰদক লগ পালে, নাৰদে সেই অৱস্থা দেখিলে, ভক্তি মাতৃ কান্দি আছে, জ্ঞান বৈৰাগ বুঢ়া হৈ আছে, বৃদ্ধ হৈ আছে, জৰাজীৰ্ণ হৈ আছে। তেতিয়া নাৰদে গম পাই গ'ল, ভক্তি মাতৃক দেখি তেওঁ মানে কান্দিছে যে মা, তোমাৰ এইটো অৱস্থা কিয় হৈছে? তো ভক্তি মাতৃয়ে কৈছে, মইতো সুস্থ পুষ্ট সুন্দৰ ৰূপ পাই আছোঁ, কিন্তু মোৰ দুজন পুত্ৰ জ্ঞান আৰু বৈৰাগ বৃদ্ধ হৈ আছে। গতিকে এইসকলক কেনেকৈ মই ঠিক কৰিম, সেই বুলি মই কান্দি আছোঁ। গতিকে নাৰদে যেতিয়া ভক্তি মাতৃক দেখি চকু পানী ওলাল, দৈব্যবাণী এটা ক'লে যে জ্ঞান আৰু বৈৰাগ, নাৰদে মানে বিভিন্ন ঋষিমুনি সুধিলে যে জ্ঞান আৰু বৈৰাগ সুস্থ কেনেকৈ হ'ব? গতিকে বিভিন্ন ঋষিয়ে ক'লে যজ্ঞ কৰ, যাগ কৰ, পূজা কৰ, পাঠ কৰ, গীতা পাঠ কৰ, ভাগৱত পাঠ নাম কৰ, এনেকুৱা ক'লে। কিন্তু ক'তো উপায় নাপালে, ভাল উপায়টো নাপালে। একেবাৰে শেষত সনক সনাতন সদানন্দ কুমাৰৰ ওচৰত আশ্ৰয় ল'লে। তেওঁলোকেও যেতিয়া সুধিলে, তেতিয়া তেওঁলোকে কৈছে যে সৎকৰ্ম কৰা। সৎকৰ্ম মানে হৈছে সাধুৰ সংগত বহি ঈশ্বৰৰ কথা, আজি যিটো কৰা হৈছে, এই সৎকৰ্মৰ যোগেদিহে জ্ঞান বৈৰাগ মানে আগৰ নিচিনা সুস্থ পুষ্ট হ'ব। গতিকে এই ভক্তিৰ লগত যদি জ্ঞান বৈৰাগ নহয় সুস্থ পুষ্ট, তেনেহ'লে কি হ'ব? ভক্তি মাতৃ কান্দিব। গতিকে আজি আপোনালোকৰ ভক্তি বৰ্ধক হৈছে, ভক্তি বৃদ্ধি হৈছে। ইয়াৰ যোগেদি আপুনি মই ঈশ্বৰক লাভ কৰিব পাৰিম। কেনেকৈ পাৰিম? ভক্তিৰ বীজটো যেতিয়া ৰূপায়ণ কৰা হয়, প্ৰথমে আমাৰ হৃদয়ত ৰূপায়ণ হ'ব সাধুৰ সংগত। সেইকাৰণে প্ৰথমে আমি সাধু সংগলৈ আহিবলৈ যত্ন কৰিব লাগিব। কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, এ মাধৱে বুলন্ত সখী শুনা স্বৰূপত, পঢ়ে যে হবে শাস্ত্ৰ, জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। ভগৱানে কৃষ্ণই কৈছে, হে উদ্ধৱ, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ, জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যেবে সন্তৰ সংগতি। আজিৰ দৰে আমি সন্ত সমাজত বহি, সাধুৰ সমাজত বহি, ভকতৰ সমাজত বহি কৃষ্ণ কথা একান্ত মানে শুনিব কৈছে। একান্ত শব্দৰ অৰ্থটো কি? এক যুগ অন্ত,
যি একতে অন্ত হৈ আছে, শেষ হৈ আছে। এক দেৱ এক হেৱ একবিনে নাই কেহ। একান্ত মানে কি? এক দেৱ এক হেৱ একবিনে নাই কেহ। কৃষ্ণ বাপ, কৃষ্ণ বাপক চিনাকি লাগিছে। সেৱা জনাইছোঁ দেই, আমাৰ ৰাইসকলো আহিছে। আমি বাপৰ গৃহতে গৈ ভাগৱতৰ অনুষ্ঠান কৰি আহিছোঁ। গতিকে এই একান্ত মানে হৈছে একতেই যোনে শেষ হৈ আছে, সেইজনেই হৈছে একান্ত। একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাবে সদা বহিয়া যথাত। বৈকুণ্ঠক পৰিহৰি যোগীৰ হিয়া এৰি, কি বুলি কৈছে? থাকা হৰি সাক্ষাতে তথা। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, এই নাৰদক কৈছে, হে নাৰদ, নাহম বসামি বৈকুণ্ঠে, নাহম বসামি বৈকুণ্ঠে, হয়নে? বোলে নাহম বসামি বৈকুণ্ঠে যোগিনম হৃদয় নোচ, মদ্ভক্ত যত্র গাৱন্তি তত্র তৃষ্ঠামি নাৰদ। ইমান সুন্দৰকৈ কৈছে নাৰদ, হে নাৰদ, নাহম বসামি বৈকুণ্ঠে, বসামি বা তৃষ্ঠামি, নাহম তৃষ্ঠামি বৈকুণ্ঠে, বোলে যোগিনম হৃদয় নচ, মদ্ভক্ত যত্র গাৱন্তি তত্র তৃষ্ঠামি নাৰদ। মই ভকতৰ কীৰ্তন চাই থাকোঁ বুলি কৈছে। আজি আপোনাসৱৰ কীৰ্তন আপোনালোক যে পাঠ কৰিছে, সেই ভগৱন্তৰ কীৰ্তন কৰাজনক ভগৱন্ত বহুত ভাল পায়। ভগৱন্ত নাম লোৱাজনক ভগৱন্ত খুব ভাল পায়। ভগৱন্ত সেই নামৰ মালা নিজৰ শৰীৰত গাঁঠি কিনি পিন্ধি লয়। ভকতে যিমান নাম লয়, ভগৱন্ত নামৰ মালাবিলাক গাঁঠি পেলাই শৰীৰত পিন্ধে বুলি কৈছে। কিমান ভাল পায় ভকতক চাওকচোন। সেইকাৰণে নাৰদক কৈছে, হে নাৰদ, বৈকুণ্ঠত মই নাথাকোঁ ৰয়, যোগীৰ হিয়া এৰি সমুদায়, থাকোঁ মই ভক্তৰ কীৰ্তনক চাই। মই ভকতৰ কীৰ্তন চাই থাকোঁ। অকল ময়ে নাথাকোঁ তাত, হে নাৰদ, তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাৱৰী সিন্ধু সৰস্বতী চ সৰ্বাণি তীर्थानि বসন্তি তত্র যথা অচ্যুত দ্বাৰা কথা প্ৰসংগ। য'ত অচ্যুতৰ কথা হয়, ভগৱানৰ কথা হয়, তাত মই নিবাস কৰোঁ বুলি কৈছে। গতিকে সেইকাৰণে সেই আনন্দটো আপোনাৰ আমি পাইছোঁ। আজি যে ইমান দেৰি কৃষ্ণ কথা ধৈৰ্য ধৰি আপোনাক মই শুনিছোঁ কিয়? ভাল এখন চিনেমা লগাই দিলেও ইমান দেৰি ধৈৰ্য ধৰি বহি থাকিব পাৰিব? এই ভাগৱত কিমান পুৰণা জানেনে? 5000 বছৰ পুৰণা, হয়নে? এখন চিনেমা কোটি টকা দি খৰচ কৰি চিনেমাখন বনালে, কিমান দিন চলে বাৰু হলত? চিনেমা হলত কিমান দিন চলে? এমাহ, 1 বছৰ। ভাল হিট চিনেমা হ'লে 2 বছৰ চলিব, তাৰপিছত চিনেমাটো চাবলৈ মন নকৰে, হয়নে? কিন্তু 5000 বছৰৰ পুৰণা শাস্ত্ৰ, কিয় ভাল লাগিছে আপোনাক মোক? কিয় ইমান আনন্দ লাগে ভাগৱত শুনি? তাৰমানে ভাগৱত হৈছে ভগৱান। কৃষ্ণই কৈছে, ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। আপুনি মই যে ইমান দূৰৰ পৰা আহি বহিছোঁ, ইয়াত যে বহিছোঁ, কৃষ্ণই আমাক লৈ আনিলে টানি কিনে, হয় নাই? কৃষ্ণৰ কালৰূপে মানে কৃষ্ণ গ্ৰাহে আমি গ্ৰাহিত হৈ আছোঁ। কৃষ্ণই আমাক মানে গ্ৰাহ ৰূপে গ্ৰাহিত কৰি ৰাখিছে। মন প্ৰাণ চিত কৃষ্ণই আমাক লৈ ল'লে, আমাৰ সকলো কাঢ়ি লৈ ল'লে কৃষ্ণই আমাক। আমি পাহৰি আছোঁ, নিজকে পাহৰি গৈছোঁ। যেনেকৈ গোপীসকলে ঘৰ দুৱাৰ চব পাহৰি গ'ল, তেনেকৈ আমিও পাহৰি গ'লোঁ, হয়নে বাৰু? ইমান দূৰৰ পৰা কোনোবা মটৰ চাইকেলেৰে, কোনোবা চাইকেলেৰে, কোনোবা খোজকাঢ়ি, কোনোবা গাড়ীয়ে আহি গ'ল। আমি ভাবিছোঁ আমি নিজে আহিছোঁ, বোলে মিছা কথা। কৃষ্ণই কৃপা কৰি আমাক ইয়ালৈ লৈ আনিলে। আৰু কোনে কাৰ কথা শুনি আনন্দ লৈছে? বোলে কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈছে। কাৰণ কথাকাৰ কৃষ্ণৰ, ভাগৱত কি? কৃষ্ণ, হয়নে? আৰু আমাৰ হৃদয়ত কোন আছে? কৃষ্ণ, হয়নে? কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। হৰি, কোনে কাৰ কথা শুনি আনন্দ কৰিছে? সেইকাৰণে ভগৱানৰ আনন্দৰ 11 উপাধি।
সচিদানন্দ, ঘনানন্দ, প্ৰেমানন্দ, সহজানন্দ, ৰূপানন্দ, নিত্যানন্দ, ব্ৰহ্মানন্দ, হয়নে? প্ৰেমানন্দ, এনেকুৱা আনন্দ। যিজন কৃষ্ণক ভক্তি কৰিছে সেইজন পৃথিৱীৰ আনন্দ পাইছে। সেইকাৰণে নিমি ৰজাই সুধিছে যে আত্যন্তিক সুখ কাক বুলি কৈছে? আত্যন্তিক সুখ কি? আটাইতকৈ ডাঙৰ সুখটো কি? সুখ তিনি প্ৰকাৰ। এক হৈছে অকল সুখ, দুই হৈছে অধিক সুখ, আৰু তিনি হৈছে আত্যন্তিক সুখ। অকল সুখটো আপুনি মই ভোগ কৰি আছোঁ এতিয়া, এই সুখটো হা। আৰু অধিক সুখটো কোনে ভোগ কৰি আছে? বিল গ্ৰেট, আটাইতকৈ ধনী মানুহ, হয়নে? বা আপোনাৰ ৰিলায়েন্স কোম্পানীৰ মালিকটো কি নাম আছিলে? অনিল ভাই আম্বানী, ভিৰু ভাই আম্বানী। তেওঁলোকৰ কোটিপতি, বহুত টকা, কিন্তু তেওঁলোকেও আকৌ টেবলেট খাই খাই হৈছে। অ হৰি, ধনটো বহুত আছে, ধনটো বহুত আছে, কিন্তু ধনৰ চিন্তা সোমাই গ'ল। সেইকাৰণে ইয়াতে কৈছে, কৈ গ'ল বাৰু, তথাপি আমি কৈ দিছোঁ কথাবিলাক। তেওঁলোকৰ ধন বেছি হৈ গ'লে আপোনাৰ চিন্তা আহি গ'ল। ধন বেছি, সেইকাৰণে ভকতে বেছি ধন নুগুটায়, ধনৰ চেষ্টা বেছিকৈ নকৰে ভকতে। কাৰণ ভকতে কি ধন বিচাৰে? কি ধন বিচাৰে মানে? নাম। এ আতুৰ ভৈলো হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। হয়নে? কি ধন বিচাৰিছে? নাম ধন দিয়া মোক কিনা বনমালী, হয়নে? গতিকে নাম ধনৰ বাহিৰে আৰু বেলেগ ধন বিচাৰি লাভো নাই ভকতে। আৰু বেছি ধন আহি গ'লে আপোনাৰ বিপদ আহি যাব, টোপনি নাইকিয়া হৈ যাব, কোনোবা চোৰে লৈ যাব, হা, কোনোবা মোক হত্যা কৰিব, কাঢ়ি লৈ যাব, হয় নাই? এতিয়া ধনী মানুহবিলাকৰ টোপনি ভালকৈ নাহে, সুখত নাই মানে। তেওঁলোক টোপনিৰ গুলি খাই খাই, টোপনিৰ দৰৱ খাই খাই শুইছে, হয়নে? তেওঁ সুখত নাই। সেইকাৰণে আত্যন্তিক সুখ ভকতে লাভ কৰিব পাৰে দেই। আপোনাৰ সব সেই সুখটো পাইছে। কেনেকৈ পাইছে সেই সুখটো? ঈশ্বৰক সেৱা কৰাৰ যিটো সুখ, সেই সুখটো আপুনি আনক বুজাই দিব নোৱাৰে। সেই সুখটো জুয়ে পুৰি শেষ কৰিব পাৰে নেকি? হা, তাঁতি বাপ যিটো সুখ পাইছে এইজনক বুজাব নোৱাৰে, এইজনে যিটো সুখ পাইছে এইজনক বুজাব নোৱাৰে। আপোনাৰ সব যিটো সুখ পাইছে ঈশ্বৰক ভজি, এই সেৱাৰ সুখটো আনক বুজাই দিব পৰা সুখ নহয়। সেইটোকে নিমি ৰজাক কৈছে যে কৃষ্ণৰ সেৱাত গুচৈ ভৱ ৰোগ, আকেহে বোলয় ৰাজা আত্যন্তিক সুখ। কৃষ্ণৰ সেৱাত, মাধৱৰ কৰ্ম বা ঈশ্বৰৰ সেৱাত যিটো সুখ পাইছে, সেই সুখটোৰ নিচিনা আৰু সুখ নাই বুলি কৈছে। গতিকে আমি যুগ ধৰ্ম আমাক পালন কৰিব কৈছে। কি বুলি? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আউৰ নাহিকে দুজা। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে যে সত্য যুগত ধ্যান, তেৰতাৰ যুগত যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিৰ কীৰ্তন বিনামি আৱাৰ নাহিকে দুজা। কলিত হৰিৰ কীৰ্তন বাহিৰে আৰু বেলেগ একো নাই। যদি আপুনি মই নামানি, গুৰুসকলৰ কথা নামানি, সত্য যুগৰ ধ্যানটো যদি ৰামদেৱ বাবাৰ নিচিনা যদি লাগি যাওঁ ধ্যান কৰিবলৈ, তেতা যুগৰ যজ্ঞটো ৰামদেৱ বাবাৰ এই অলপ দিনৰ আগতে প্ৰণামী ব্ৰহ্মপুত্ৰত যজ্ঞ হৈছিল, হয়নে? বাহিৰৰ পৰা ব্ৰাহ্মণ মাতিলে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰি দিলে যে অসমত এজনো ব্ৰাহ্মণ নাই। ঔ হৰি, ও ৰাম, বাহিৰৰ ব্ৰাহ্মণ মাতিছে, হয়নে? তো গতিকে যজ্ঞ কৰাটো কলি যুগত, কাৰণ যজ্ঞ কৰিবলৈ 100 বছৰ লাগে। অশ্বমেধ যজ্ঞ, বাজপেয়ী যজ্ঞ, ৰাজসই যজ্ঞ, এই যজ্ঞবিলাক কৰিবলৈ 100 বছৰ লাগে। বোলে আমাৰ আয়ুটোৱে মাত্ৰ 100 বছৰ, যদি 100 বছৰ আমি যজ্ঞই কৰোঁ, তেনেহ'লে অ হৰি কাম নাই হ'ব। গতিকে আমাৰ যজ্ঞ কৰিব পৰা আয়ু নহয়। এইটো কলিযুগৰ মানুহ
আয়ুটো কিমান বোলে 100 বছৰ তাৰে আমাৰতো অৰ্ধেক যায় আয়ু বোলে কেৱল নিদ্ৰাত আধাটো বোলে শুই থাকোঁতে পাৰ হৈ গ'ল কাৰণ 50 বছৰ আমি কাম কৰোঁ কিবা কৰোঁ আৰু 12 ঘণ্টা আমি শুয়ে থাকোঁ আপোনালোক জানে সত্য যুগত ধ্যান ত্ৰেতা যুগত যজ্ঞ দাপৰত পূজা দাপৰৰ আয়ু আছিলে 8,66,000 বছৰ সেই যুগত যুগ ধৰ্ম আছিল পূজা কৰা কি কৰা পূজা কৰা কাত্যায়নী ব্ৰত দুৰ্গা পূজা চণ্ডী পূজা কালী পূজা ভদ্ৰা পূজা যিমান যি ইন্দ্ৰ পূজা নোপোৱাৰ কাৰণে দেখিলেই নহয় আপোনালোক ইন্দ্ৰই পূজা নোপোৱাৰ কাৰণে কি কৰিলে বাৰু গোবৰ্ধন পৰ্বত ভগৱানে দাঙিবলগীয়া হ'ল মুখল বৰষুণ দ্বাৰা বৃন্দাবন গোকুল ধামটোক পানীৰে কি কৰিলে সম্পূৰ্ণ মানে গোটেই জলময় কৰি পেলালে হয়নে বাৰু গতিকে দাপৰ যুগত পূজা আছিল কলি যুগত যদি আমি গুৰুজনাই কৈছে যে কলিত হৰিৰ কীৰ্তনৰ বাহিৰে আবাৰো নাহিকে দুজা বুলি কৈছে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চাবা যেবে তেবে নেৰিবা যুগ ধৰ্ম হয়নে বাৰু নিজৰ কুশল ভগৱানে গুৰুৱে কাকো জবৰদস্তি কৰা নাই কাৰোবাৰ ইচ্ছা আছে হয়নে এই যুগ ধৰ্ম এৰিব কোৱা নাই আমাক আৰু যদি আপুনি মই নামানো আৰু যদি সেই দাপৰ যুগৰ পূজাটো যদি কলি যুগত কৰি থাকোঁ ত্ৰেতা যুগৰ যজ্ঞটো যদি কলি যুগত কৰি থাকোঁ সত্য যুগৰ ধ্যানটো যদি আজিও কলি যুগত কোনোবা কৰি আছে তেনেহ'লে এক্সপায়াৰ টেবলেট খাই থকা নিচিনা হয় হৰি এক্সপায়াৰ টেবলেট মানে বুজি পাইছেনে ম্যাদ উকলা দৰৱ খালে কি হ'ব শৰীৰত উপকাৰ হ'ব না অপকাৰ হ'ব বাৰু ম্যাদ উকলা দৰৱ খালে আপোনাৰ কেতিয়াও উপকাৰ নহয় অপকাৰ হ'ব সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো আমাক বাণীৰে কৈ থৈ গৈছে হয়নে হাতেৰে দেখুৱাই থৈ গৈছে হয়নে কি দেখুৱাই থৈ গৈছে যে শব্দময় ব্ৰহ্মত ভগৱন্তক পাবা কৃষ্ণই নিজেই কৈছে উদ্ধৱক কাৰণ সাকাৰ সগুণ ৰূপে কৃষ্ণক কোনেও কলি যুগত নাপায় ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা বাপাই সমস্ত লাগিলে কোনোবা এটা মন্দিৰত গৈ এই মূৰটো পকাত মাৰি মাৰি আপুনি ফালি 2 টুকুৰা কৰি লওক কোনো ভগৱান আপোনাক দেখা নিদিয়ে কোনো দেৱ দেৱী আপোনাক দেখা নিদিয়ে কাৰণ সাকাৰ সগুণ ৰূপে ভগৱান কলি যুগত নাথাকে উদ্ধৱক কৃষ্ণই কৈ গ'ল হে উদ্ধৱে প্ৰশ্ন কৰিছে তদৌ বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব এইটো উদ্ধৱে প্ৰশ্ন কৰিছে তেতিয়া কৃষ্ণই কৈছে হে উদ্ধৱ মই যোৱাৰ পিছত সম্পূৰ্ণ বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ নভম আৰু নভম মানে হৈছে সমুদ্ৰ মই ভাগৱত সমুদ্ৰত সোমাই যাম তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাচিনে এইটো কোনে ক'লে ভগৱান কৃষ্ণই ক'লে নাৰদৰ বাণী যেনেকৈ শিলৰ ৰেখা কৃষ্ণৰ বাণীও শিলৰ ৰেখা যেতিয়া কৃষ্ণই ক'লে আমাক সমস্ত জীৱক কৈছে সমস্ত জীৱ জগতক কৈছে ক'ত থাকিম বুলি ক'লে কৃষ্ণই ক'ত থাকিম বুলি ক'লে বাপাই সমস্ত ভাগৱতত থাকিম বুলি ক'লে কৃষ্ণই ক'ব পাৰিলেহেঁতেন মই তিৰোধায়ে প্ৰবিষ্টয়ম তাম্ৰমূৰ্তি হয়নে তিৰোধায়ে প্ৰবিষ্টয়ম লৌহা মূৰ্তি তিৰোধায়ে
প্ৰবিষ্টায়ম মৃত্তিকা মূৰ্তি, মাটিৰ মূৰ্তিত মই থাকিম, তামৰ মূৰ্তিত থাকিম, পাথৰৰ মূৰ্তিত থাকিম, ক'ব পাৰিলেহেঁতেন কৃষ্ণ। কিন্তু কৃষ্ণ কি ক'লে? তিৰোধায়ে প্ৰবিষ্টায়ম শ্ৰীমদ ভাগৱতাৰ নাভম, মই ভাগৱত সমুদ্ৰত থাকিম। হয়নে? আপুনি মই যদি কৃষ্ণৰ কথা নুশুনি যদি মাটিৰ মূৰ্তিত বিচাৰি যাওঁ, শিলৰ মূৰ্তিত ভগৱানক বিচাৰি যাওঁ, কাম হ'বনে বাপ? মহাপুৰুষ গুৰুজনাৰ যিটো আৰ্ষি ধৰ্ম দৰ্শন, গুৰুজনাই আমাক ক'ত বিচাৰিবলৈ কৈছে? যে ভাগৱতৰ যোগেদি আমাক মোক তুমি লগ পাবা। সেইকাৰণে শ্ৰীমদ ভাগৱত গীতাত আজি যিটো আপুনি মই ভকতি কৰিছোঁ, সেইটো হৈছে উত্তম ভক্তি। বৰ ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মোৰে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবে অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবে ৰতি, আকেহে বোলয় সখী উত্তম ভকতি। মোৰ জন্ম কৰ্ম মোহৰেহে গুণনাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। হয়নে? মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বোলয় সখী উত্তম ভকতি। আজি আপুনি মই যিটো ভকতি কৰিছোঁ সেইটোৱে উত্তম ভকতি। ইয়াতকৈ আৰু ভকতি উত্তম আপুনি ক'তো বিচাৰি নাপায়, আৰু যাবও নালাগে বিচাৰি। সেইকাৰণে যিসকল ৰসত চতুৰ, কৈছেনে? সকলোৱে গাব দেই, সকলোৱে গাব। এই সকল নিগম কল্পতৰু তাৰ ফল মহা, ভাগৱত শুক মুখে আহি ভূমিত ভৈলা বেদিত, ৰাম ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন, এ পৰম সন্তোষে পিয়ুক ৰসয়ামৃত, ৰাম পৰম সন্তোষে পিয়ুক ৰসয়ামৃত। কি বুলি ক'লে? সকল নিগম কল্পতৰু, নিগম কল্পতৰু। তাৰমানে কল্পতৰু তিনি প্ৰকাৰ, তিনিবিধ। কি কি? এক হৈছে ভকত কল্পতৰু, হয়নে? আৰু বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, হয়নে? স্বৰ্গৰ কল্পতৰু কি? পাৰিজাত, হয়নে? ভকতৰ পৰা আপুনি যি বিচাৰে সেইটো পাওঁ, ভগৱান এই ভাগৱতত আপুনি যি বিচাৰিব সেইটোৱে পাওঁ। এতিয়া আপোনালোকতো সকলোৱে ভাগৱতত আহি সেৱা এটা কৰিছে, মনে মনেতো কিবা এটা বাঞ্ছা কৰিছে আৰু কোনোবা। খালি এইটো কোৱা নহয় আৰু বেলেগ। আচলতে ভক্তিটো বা সেৱাটো সদায় নিষ্কাম হ'ব লাগে, নিৰ্মোহ হ'ব লাগে আৰু নিস্পৃহা হ'ব লাগে, দেই বাৰু। কিন্তু আমাৰ কামনা আছে, এই কামনা ভক্তিটো কৰি থাকোঁতে এদিন নিষ্কাম হৈ যাব। গতিকে ভক্তি সদায় নিস্বাৰ্থ, নিৰ্মোহ আৰু নিষ্কাম হ'ব লাগে। কিন্তু আমাৰ আকৌ ভক্তিবিলাক সদায় কামনা আছে, যিকোনো কামনাৰে। বাৰু কামনা আছে যদিও ঈশ্বৰকে যদি ভজিছে, বোলে কামনা পূৰ্বতো যদি কৃষ্ণক ভজয়, তথাপিতো কামনা কৃষ্ণ তাৰ কৰন্ত পূৰণ। গতিকে কৃপালু বাপাই সমস্ত কলিযুগত এইকাৰণে কৈছে যে কৰি কৃষ্ণৰ চৰণে ধৰি সুদৃঢ় বিশ্বাসে, কৰি কৃষ্ণ কীৰ্তন তৰিবে অপ্ৰয়াসে। গতিকে অপ্ৰয়াসে ভগৱানক লাভ কৰা উপায় কলিযুগত নিমি ৰজাক 9জন সিদ্ধই ইমান সুন্দৰভাৱে কৈ আছে। আৰু এই ভাগৱত অকল ৰজা পৰীক্ষিত বা নিমি ৰজাৰ কাৰণে নহয়, ভাগৱত আমাৰ কাৰণে। ৰজা পৰীক্ষিত মৰিব যেনিবা 7 দিনৰ ভিতৰত, আৰু আপুনি মই মৰিম 7 দিনৰ ভিতৰত। কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে
আছে নেকি? নাই। ৰজা পৰীক্ষিতো মৰিব 7 দিনৰ ভিতৰত, আপুনি ময়ো মৰিম 7 দিনৰ ভিতৰত। সকলোৱে মৰিবলৈ গৈ আছে। সেইকাৰণে ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্ন, ল'ৰা ছোৱালীবিলাক অকণমান কোলাহলটো বেছি কৰিছে। আমি সকলোৱে মৰিবলৈ গৈছোঁ। এটা হিন্দীত গজল আছে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। বাবা মোৰ লগে লগে হেৰি ধৰি দিলে, ৰাজপুত বাপে একেলগে থাকোঁতো। গতিকে হিন্দীত এটা কথা আছে, গজল আছে, বোলে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। উমৰ ধীৰে ধীৰে গৈ আছে, হয়নে? উমৰ মানে বয়স। ৰজা পৰীক্ষিতো মৰিব 7 দিনৰ ভিতৰত, আৰু আমিও মৰিবলৈ গৈ আছোঁ, হয়নে? আমাৰ এদিন দুদিনকৈ আমাৰো পাৰ হৈ গৈ আছে, হয়নে? আমাৰ আয়ুটো গৈছে নাই? সূৰ্যৰ লগত জগতৰ আয়ু সৰয়। এদিন সূৰ্য উদয় হ'ল, হয়নে? তাৰপিছত মাৰ গ'ল। আমাৰ জীৱনৰ এটা দিন পাৰ হৈ গ'ল। আজিৰ দিনটো আৰু কালি উভতি আহিবনে? নাহে। সেইকাৰণে গজল গায়কাৰে কৈছে, ধ্যান দি শুনিব গানটো, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। सुबह शाम 8 असर धीरे धीरे। सुबह शाम 8 पहर धीरे धीरे। सुबह शाम 8 पहर धीरे धीरे। এদিনত 8টা পহৰ হয়, হয়নে? 8 পহৰ বোলে আমাৰ ধীৰে ধীৰে গৈ আছে। ধীৰে ধীৰে মানে লাহে লাহে গৈ আছে, আয়ুটো লাহে লাহে গৈ আছে।